হেল্ল' গাইজ, দিছ ইজ ৰাজব এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৱে ভালে আছে। ফাইনেলি নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি হ'ল পবিত্ৰ ঈদৰ দিন। ভাবিছোঁ আজি ঈদৰ দিনত কি হয় আপোনালোকক সকলো দেখাম। তো পোনপ্ৰথমে পূৰা ৰেডি হৈ ৰৈছোঁ। মই ৰেডি হৈ গ'লোঁ। এতিয়া যাব লাগে মোৰ নামাজ পঢ়িবলৈ। তো বলক মোৰ লগত আজি নামাজ পঢ়োঁ, কি কৰোঁ, পূৰা দিনটোৰ ব্লগ আজি দেখাম আপোনালোকক। তো ভিডিঅ'টো চাই থাকক। তো ফাইনেলি আহি পালোঁ নামাজ পঢ়িবলৈ। ইফালে নামাজ পঢ়িবলৈ আহি চাওঁ ধুনীয়া দোকান পোহাৰবিলাক আহিছে, সৰু বাচ্চাবিলাকো আছে আৰু লগতে আমিও আহিছোঁ। আজি নামাজ পঢ়িম সকলোৱে মিলি একেলগে আৰু বহুত মৰমৰ মছজিদ হয় এইটো মছজিদ মই সৰুৰ পৰা একদম ডাঙৰলৈকে এইটোতে নামাজ পঢ়ি আছোঁ। মছজিদটো আধাখিনি নদীয়ে ভাঙি লৈ গ'ল, অলপমান আছে আৰু তাতেই আমি সৰুৰ পৰা ডাঙৰলৈকে যিমানখিনি হৈছোঁ ইমানে নামাজ পঢ়িলোঁ। অলপমান চাই আহিলোঁ নদী কিমান দূৰ ভাঙিছে। সকলোৱে বহি পুৰা একেলগে আজি উলহ মালহেৰে ঈদটো পালন কৰিব আৰু সকলোৱে ইয়াতে আহিবলৈ আৰম্ভ কৰি দিলে, কাৰণ নামাজৰো সময় হৈ গৈছে। আহিখিনি একদম গোটেইকেইটা বহি লৈছোঁ অলপমান। তাৰপিছত নামাজ পঢ়া আৰম্ভ হৈ গ'ল আৰু নামাজ পঢ়া শেষ হোৱাৰ লগে লগে গোটেইখিনি যাৰ বস্তুবিলাক লৈ আহিছিল গোটেইখিনি লৈ কিনে বাহিৰত ওলাই আহিলে। অলপমান পিছতে ইয়াতে চাওঁ ৰঙা তৰমুজবিলাক কাটি থৈ দিছে, সেইবিলাক অলপমান খাই ল'লোঁ, ভালেই লাগিল। খোৱা লোৱা শেষ দি ভাবিলোঁ অলপমান ফুৰি আহোঁ, সেইকাৰণে অলপমান ফুৰিবলৈ যাবলৈ আৰম্ভ কৰি দিলোঁ। অলপমান ফুৰিবলৈ আহিছোঁ গাইছ, অলপমান ফুৰি আছোঁ। ঈদৰ দিন কাৰণে অলপমান ফুৰিব লগা আছে। আমাৰ নিচিনা সকলোৱেই ফুৰি আছে। ধুনীয়াকৈ সজাইছে চাওক, এইটো গাঁৱৰ পৰিৱেশ, গাঁৱৰ মাজেদি আমি ফাইনেলি ফুৰা চুৰা শেষ দি ডাইৰেক্ট আহি গ'লোঁ আৰু এইটো মছজিদতে আকৌ ইয়াতে খোৱা লোৱাৰো ব্যৱস্থা কৰিছে। খোৱা লোৱাৰ ব্যৱস্থা মানে ইয়াতে সমাজত যিমানকেইটা ঘৰ আছে গোটেইকেইটা ঘৰৰ পৰা ইয়াতে খোৱা লোৱাৰ এসাঁজ ব্যৱস্থা কৰে। ঈদৰ দিনা আমি সকলোৱে মিলি এসাঁজ খাওঁ ইয়াতে। আজি খিচাৰি ইয়াতে ব্যৱস্থা কৰিছে। ঈদৰ দিনা আমি ইয়াতে খিচাৰি খোৱাৰ কাৰণে গোটেইকেইটা পূৰা এক্সাইটেড থাকোঁ। সেইকাৰণে ভাবিছোঁ গোটেইকেইটা আহি কিনে একেলগে বহি কিনে খাম। তো ফাইনেলি আমাকো খিচাৰি দি দিলে, আমিও পূৰা বহি গ'লোঁ। সকলোৱে মিলি খিচাৰি খাই কিনে এতিয়া ঘৰত গুচি যাম। তো আজিলৈ ভিডিঅ' এইখিনি, বাই বাই গাইজ, থেংক ইউ।